অনাগত দিনত আমাক এনেদৰে কাৰ্যসূচী পৰিৱেশন কৰিবলৈ আশীৰ্বাদ কৰিব বুলি আশা ৰাখি মই উদিপ্ত। মই এন্দ্ৰিকা আৰু মই মন্দিৰৰ আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই শলাগৰ শৰাই আগবঢ়াইছোঁ জ্ঞান বিজ্ঞান একাডেমীৰ অধ্যক্ষ মহোদয়কে প্ৰবন্ধ কৰি সমূহ কৰ্তৃপক্ষৰ লগতে শিক্ষা বাইদেউলৈ তেওঁলোকে আমাক এই অনুষ্ঠানটো আয়োজন কৰিবলৈ অনুমতি প্ৰদান কৰাৰ লগতে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ এই মঞ্চখন আৰু দিহা পৰামৰ্শৰে আমাক সমৃদ্ধ কৰি আমাক এটি সুন্দৰ দিন উপহাৰ দিয়াৰ বাবে তেওঁলোকলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পাছতেই মই শলাগৰ শৰাই আগবঢ়াইছোঁ জ্ঞান বিজ্ঞান একাডেমীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ তেওঁলোকে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ বাবে কৰা আপ্ৰাণ প্ৰচেষ্টাক মই কৃতজ্ঞতা জনাইছোঁ। এই আপাহতে বিজ্ঞান
অন্যান্য কৰ্মচাৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে মই ধন্যবাদ জনাব বিচাৰিম আমাৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকললৈ, কাৰণ বিদ্যালয় এখনৰ বাবে ঘাই শক্তিটোৱে হৈছে ছাত্ৰ ছাত্ৰী। লগতে অভিভাৱকসকলে তেওঁলোকৰ নিজ সন্তানৰ শিক্ষাৰ বাবে উপযুক্ত বুলি আমাৰ বিদ্যালয়খন বিবেচনা কৰি নিৰ্বাচন কৰাৰ বাবে তেওঁলোকলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আজিৰ অনুষ্ঠানৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত অতিথি হিচাপে উপস্থিত থাকি আমাক কৃতাৰ্থ কৰা আটাইকেইজন ব্যক্তিলৈ কৃতজ্ঞতাৰ অঞ্জলি আগবঢ়াইছোঁ। এইবাৰ মই খলাগৰ শৰাই আগবঢ়াইছোঁ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীলৈ। অনুষ্ঠানত তেওঁলোক উপস্থিত থাকি অনুষ্ঠানবোৰ সৌষ্ঠ বৃদ্ধি কৰিলে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পাছতেই আজিৰ অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰি সমূহ দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হোৱা সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰদৰ্শনেৰে আমাক এক সুন্দৰ সময় উপহাৰ দিয়াৰ বাবে পুনৰবাৰ তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। এই আপাহতে মই বিহু প্ৰদৰ্শনীৰ লগত জড়িত থকা সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীলৈও শলাগৰ শৰাই আগবঢ়াইছোঁ। ইয়াৰ পিছতেই ঘোষক ঘোষিকা হিচাপে যিকেইগৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰীয়ে এই আজিৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিলে তেওঁলোকলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই চেগতে মঞ্চসজ্জাৰ লগত জড়িত ব্যক্তিসকললৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ। সদৌ শেষত আজিৰ অনুষ্ঠানটোৰ মুখ্য ভূমিকা গ্ৰহণ কৰি অনুষ্ঠানৰ আৰম্ভ